গোলাঘাটৰ বেটিয়নীত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ চুতীয়া জাতি সন্মিলন অসমৰ ১০০তম প্ৰতিষ্ঠা দিৱস। গোলাঘাট জিলা চুতীয়া সন্মিলনৰ উদ্যোগত বেটিয়নীবাসী ৰাইজৰ অতীৰ্থত অনুষ্ঠিত হোৱা ১০০তম প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত দেখা গৈছে এক উদুলি মুদুলি পৰিৱেশ। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। মূল পতাকাৰ লগতে ১০০খনকৈ পতাকা উত্তোলন কৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১০০গৰাকী বিশিষ্ট ব্যক্তিয়ে। তাৰ সমান্তৰালভাৱে স্মৃতিতৰ্পণ, সাধনীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু দেওকোঁৱৰৰ পূজা অনুষ্ঠিত কৰা হয়। বিয়লিৰ ভাগত অনুষ্ঠিত হোৱা মুকলি সভাত জাতিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হ'ব। নিশাৰ ভাগত এক বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়, য'ত কেইবাটাও হুঁচৰি দলে সুন্দৰ বিহু নাচ প্ৰদৰ্শন কৰে। তাৰপিছত আমাৰ কৃষক কাৰ্য স্মৃতিতৰ্পণ আৰু সাধনী প্ৰতিমূৰ্তি মাল্য অৰ্পণৰ পিছত আমাৰ যোনটো চুতীয়া পৰম্পৰা নেওকোৱে পূজা, সেইটো সম্পূৰ্ণ হোৱাৰ পিছত আমাৰ মুকলি মিটিং আৰু বাৰদীয়া সাংস্কৃতিক অনুষ্ঠান বৰ্তমান চলি আছে। মুকলি মিটিং আদায় হৈছে। বাকী ইয়াত ৰাইজৰ সমাদৰ পাইছোঁ আমি। বাকী ধৰক আপোনাৰ বাকী যিখিনি মানে সম্প্ৰীতি যিখিনি বাকী জাতি যিখিনি আছে আমাক সকলোভাৱে সহযোগিতা জনাইছে। আপোনালোকে যি অনুষ্ঠান আয়োজন কৰিছে, এই অনুষ্ঠানত কিমান সংখ্যক ৰাইজৰ সমাগম হৈছে আৰু বিশেষকৈ চুতীয়া জাতি সন্মিলনীৰ এটা দাবী আছে, বিশেষকৈ আপোনাৰ চুতীয়া জনগোষ্ঠীৰ এটা দাবী আছে, ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে। চৰকাৰক কি আহ্বান জনাব এই অনুষ্ঠানৰ জৰিয়তে? আমি চুতীয়া জনগোষ্ঠীয়ে আমি ভূমিপুত্ৰ হিচাপে, আমি অসমৰ ভূমিপুত্ৰ হিচাপে আমি অসমৰ ষষ্ঠ আমি সদায় দাবী জনাই আহিছোঁ যে এই ষষ্ঠ আমি চুতীয়া ভূমিপুত্ৰ হিচাপে আমি জনজাতিকৰণ হ'ব লাগে। এয়া আমাৰ প্ৰধান দাবী আৰু এই দাবী সদায় আমাৰ থাকিব। আৰু আমি আশা ৰাখিছোঁ যে আমাৰ চৰকাৰে এই ক্ষেত্ৰত এক মানে সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি সদায় আশা ৰাখি আছোঁ। আৰু এই আশাৰে আমি আমাৰ কাৰ্যসূচীবিলাক আমি আগবঢ়াই লৈ গৈছোঁ। আৰু আজি শতবৰ্ষ চুতীয়া জাতি শতবৰ্ষৰ যি অনুষ্ঠান, এই অনুষ্ঠানভাগি আমি সদৌ আমাৰ এই বিতৰণী অঞ্চলত, গোলাঘাটৰ বিতৰণী অঞ্চলত আমি অনুষ্ঠিত কৰিছোঁ। এই শতবৰ্ষ অনুষ্ঠানত আমি আড়ম্বৰপূৰ্ণভাৱে এই অনুষ্ঠানভাগি আৰম্ভ কৰিছোঁ। আমি ৰাতিপুৱাৰ পৰা আমি ১০০খন পতাকা উত্তোলন কৰি আৰু সমগ্ৰ চতিয়াৰ পৰা আমি ধুবুৰীলৈকে যিমানবিলাক অসমৰ বিভিন্ন প্ৰান্তত থকা চতিয়া জনগোষ্ঠীৰ যিসকল লোক আছে, সেই সকলো লোক আজি ইয়াত সমাবেশ হৈছেহি। আৰু সকলোৱে এই শতবৰ্ষ অনুষ্ঠানটো খুব আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰিছে। আৰু আমি আশা ৰাখিছোঁ যে ভৱিষ্যতৰ দিনত আমাৰ এই চৰকাৰে আমাৰ এই যি প্ৰধান দাবী, এই দাবী আমাক যাতে প্ৰাধান্য দিয়ে, এই কথা আমি সদায় আমি চৰকাৰৰ প্ৰতি অনুৰোধ ৰাখিছোঁ। আৰু আমি অকল চুতীয়া বুলি নহয়, এই বেটিয়নী অঞ্চলত আমাৰ বিভিন্ন জনগোষ্ঠীও আছে। আমি আহোম চুতীয়াৰ পৰা আদি কৰি আহোম, কলিতা, কোচ, আমি সকলো জনগোষ্ঠী আছোঁ। আজি শতবৰ্ষ অনুষ্ঠানভাগ আমাৰ সকলো জনগোষ্ঠী আমি সম্প্ৰীতি এই অনুষ্ঠানভাগ আমি আয়োজন কৰিছোঁ। কাৰণ অসমৰ বিভিন্ন ক্ষেত্ৰত আমি যিবিলাক সাংস্কৃতিক কাৰ্যসূচী উদযাপন কৰোঁ, তাত সকলোৱে সহযোগ কৰিছে। আমাৰ মাজত আছে ঋতুৰাজ ফুকনো আছে, তেখেতেও আপোনালোকৰ আগত বক্তব্য দাঙি ধৰিব। কিন্তু তেখেতসকলেও বক্তব্য যে আমাৰ ভূমিপুত্ৰ হিচাপে চুতীয়াসকলক সদায় প্ৰাধান্য দি পেলাই যে জনজাতিকৰণ কৰোঁ। গতিকে এইটো আমাৰ প্ৰধান দাবী চৰকাৰৰ। বেটিয়নীত ১০০তম প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছে চুতীয়া
জাতি সন্মিলনী কি ক'ব গোটেই আজিৰ অনুষ্ঠানৰ বিষয়ে আৰু জনগোষ্ঠীটোৰ যিখিনি দাবী এই দাবীখিনিৰ বিষয়ে কি ক'ব? আচলতে মই চুতীয়া জনগোষ্ঠীৰ মানুহ নহয়, মই পিয়লি কলিতা জনগোষ্ঠীৰ মানুহ আৰু মই গোলাঘাট জিলা কলিতা সন্মিলনৰ কামত পাওঁ। কিন্তু মোৰ কথাটো হ'ল কি, চুতীয়াই হওক, কলিতাই হওক, আহোমেই হওক, কোচেই হওক, কছাৰীয়ে হওক, মৰাণেই হওক, মটকেই হওক, আমি সকলোৱে এক অসমীয়া। আমি জনগোষ্ঠীয় বৈশিষ্ট্যসমূহ সকলোৱে সম্পূৰ্ণৰূপে আমাৰ জনগোষ্ঠীয় বৈশিষ্ট্যসমূহ ৰক্ষা কৰাটো কৰ্তব্য। কিন্তু আমি অসম চৰকাৰক এটা ডিমাণ্ড দিওঁ, আমি যিহেতু 93তে মেট্ৰিক পাছ কৰা, কিন্তু আমি চুতীয়া বুৰঞ্জী পঢ়িবলৈ নাপালোঁ। আমি এতিয়া অসম চৰকাৰক এটা ডিমাণ্ডে দিওঁ যে অসম বুৰঞ্জী, অসমৰ পাঠ্যপুথি NEP-ত আমাৰ চুতীয়াসকলৰ যিটো বুৰঞ্জী, আমাৰ ৰত্নধন পালৰ পৰা আৰম্ভ কৰি নীতিপাললৈকে, আই সাধনীলৈকে, আজি জয়মতী কুঁৱৰী যেনেকৈ অসমৰ কুঁৱৰী বুলি সকলোতে পৰিচিত হৈছে, আজি লাচিত বৰফুকন অসমৰ বীৰ, আজি চিলাৰায় যদিও কোচ ৰাজবংশীৰ মানুহ, কিন্তু চিলাৰায় আজি বিশ্ব মহাবীৰ প্ৰতিষ্ঠা হৈছে। ঠিক তেনেকৈ আই সাধনীক আমি অসমৰ ৰমণী হিচাপে প্ৰতিষ্ঠা কৰাটো আমি বিচাৰোঁ, আৰু তাৰ বাবে আমি অসম চৰকাৰক তীব্ৰ ভাষাৰে আমি দাবী জনাওঁ যে অসমৰ পাঠ্যপুথিত, অসম বুৰঞ্জীত চুতীয়াৰ বুৰঞ্জীটো সম্পূৰ্ণৰূপে অন্তৰ্ভুক্ত কৰক, যাতে আমাৰ উঠি অহা প্ৰজন্মই, আমাৰ পিছৰ প্ৰজন্মই চুতীয়াৰ বুৰঞ্জীটো জানে। কাৰণ চুতীয়া অসমৰ আদিম জনগোষ্ঠী। আমাৰ ভগৱান শ্ৰীকৃষ্ণই তাহানিতেই আমাৰ কুন্দিল ৰাজ্যৰ পৰা আই ৰুক্মিণীক বিবাহ কৰাই দিছিল, সেয়া চুতীয়াৰ ৰমণী তেখেত। আৰু আমি বিচাৰোঁ যে সমগ্ৰ অসমীয়া জাতিৰ ভিতৰত চুতীয়া জনগোষ্ঠীটো এটা জাকত জিলিকা জনগোষ্ঠী হওক, আৰু চুতীয়াসকলকো যদি জনগোষ্ঠী হয় তেখেতসকলৰ সকলো স্বকীয়তা, সকলো বৈশিষ্ট্য পূৰ্ণ কৰে, তেতিয়া চুতীয়াসকলক জনগোষ্ঠী স্বীকৃতি দিয়ক। আৰু তেতিয়া আমি ভাবোঁ গোটেই অসমখনেই আমাৰ জনগোষ্ঠীয় ৰাজ্যত পৰিণত হওক, যিদৰে আমাৰ 7 ধনী 6 ধনীয়ে আজি জনগোষ্ঠীয় ৰাজ্য। আৰু তেতিয়া আমি সাংবিধানিকভাৱেও সুৰক্ষিত হওঁ। আমি আজিৰ তাৰিখত আমাৰ এটাই ডিমাণ্ড, আমি চুতীয়া নহয়, কিন্তু আমাৰ এটাই ডিমাণ্ড যে চুতীয়াৰ বুৰঞ্জী অসম বুৰঞ্জীত অন্তৰ্ভুক্ত হয়। আমাৰ অজ্ঞাতে আছিলে আজি, কিন্তু এতিয়া আমাৰ পিছৰ প্ৰজন্মই কিন্তু সেই অজ্ঞতাটো থাকিব নালাগে। পিছৰ প্ৰজন্মই জানিব লাগিব ৰত্নধনপাল কোন আছিলে, পিছৰ প্ৰজন্মই জানিব লাগিব নীতিপাল কোন আছিলে, আই সাধনী কোন আছিলে। গতিকে জয়মতীৰ লেখীয়াকৈ আই সাধনী যদি প্ৰতিষ্ঠা হয়, সেই কথাটো আমি আজি অসম চৰকাৰক আমি দাবী জনাইছোঁ, যাতে আমাৰ চৰকাৰী পাঠ্যপুথিত চুতীয়া বুৰঞ্জীটো সম্পূৰ্ণৰূপে অন্তৰ্ভুক্ত কৰা হয়। গোলাঘাটৰ পৰা ৰাজদীপ শইকীয়াৰ ৰিপৰ্ট, লেংডন বাতৰি।